আপুনিও বেংকৰ ঋণ লৈছে নেকি তেন্তে সাৱধান টকা নোপোৱাকৈ আপুনি পৰিশোধ কৰিব লাগিব ইএমআই এয়া বেংক অফ বৰোদাৰ খাৰুপেটিয়া শাখা আৰু এই বেংকটোত ঋণ লৈছিল প্ৰায় অৰ্ধশতাধিক লোকে ঋণসমূহ লৈছিল জাফৰ আলী নামৰ এইজন লোকৰ জৰিয়তে CSP চেণ্টাৰত একাউণ্ট খুলি দি নথিপত্ৰ সংগ্ৰহ কৰিছিল জাফৰে আৰু ঋণ লাভৰ পাছতেই গ্ৰাহকৰ ঘৰলৈ গৈ দি আহে টকা বেংকত ঋণ লৈছিল 1,30,000 টকাকৈ একাংশই লাভ কৰিছিল 58,000 টকা একাংশই 59,000 টকা এজন দুজন নহয় অৰ্ধশতাধিক লোকৰ সৈতে হৈছে এই ঘটনা কি হল বাকি টকা শুনক আসল ঘটনা জাফৰ আলী নামৰ এজন লোক আসলতে এজন দালাল কেৱল জাফৰেই নহয় অভিযোগ অনুসৰি জাফৰৰ সৈতে আছে জহুৰুল ইছলাম আৰু মুজাম্মিল হক নামৰ দুই দালাল তেওঁলোকে নথিপত্ৰলৈ বেংকৰ কোনো বিষয়াৰে মিলি অৰ্ধশতাধিক লোকক দিছে ঋণ 1,30,000 টকাৰ বিপৰীতে কিছুমানক 58,000 টকা আৰু আন কিছু লোকে লাভ কৰিছে 59,000 টকা বাকি দ্বিতীয় কিস্তি 9 মাহ পাছত দিম বুলি কৈছিল এতিয়া 9 মাহ উকলি যোৱাৰ পাছত লাভ কৰা নাই ধন বিপৰীতে গ্ৰাহকলৈ আহিছে 1,30,000 টকাৰ ঋণ পৰিশোধৰ জাননী তাৰ পাছতেই হাহাকাৰ লাগে অৰ্ধশতাধিক গ্ৰাহকৰ মাজত জাফৰ আলী নামৰ এজন দালাল খাৰবেটিয়া বৰোদা বেংকৰ পৰা লোন লৈ দিব 1,30,000 টকা জাফৰে ক'লে তোমাৰ 1 টকাও নালাগে 1,30,000 টকা লৈ দিয়াৰ পিছত 5,000 টকা আমি ল'ম প্ৰথম কিস্তিটো 60,000 টকা সেকেন্ড কিস্তিটো 70,000 টকা 9 মাহ পিছত সেকেন্ড কিস্তি দিব পিছত 9 মাহ পিছত আমি গ'লো তেওঁলোকে ক'লে পইচা উঠাই লৈছে এতিয়া 1 টকাও নাই দালালে উঠাই লৈছে দালালৰ নাম জাফৰ আলী 2 নম্বৰৰ নাম হ'ল মুজামিল হক 3 নম্বৰ জহুৰুল ইছলাম তেওঁলোকৰ ঘৰ খাৰবেটিয়া এতিয়া আমি গম পালোঁ 1,30,000 টকা আমাৰ ঋণ হৈছে এতিয়া জাফৰ আলী আমাক মাতি লৈ ষ্টেটমেণ্ট ওলালোঁ এতিয়া জাফৰ আলী আমাক মাতিলে ক'লে বেংকত কেছ ফেচ কৰিব নালাগে আমি গাঁৱত মিলাম গাঁৱৰ ৰাইজৰ মানুহে বহিলোঁ বহাৰ পিছত 2 দিন পিছত জাফৰ আলী খবৰ দিব খবৰ দিয়াৰ পিছত এই দালালে খবৰ নিদিলে তাৰপিছত আমি বেংকত গ'লোঁ যোৱাৰ পিছত জাফৰ আলী ক'লে এতিয়া তোমালোকে যি কৰা আৰু অনাছে 58,000 58,000 টকা এটা কিস্তি পাইছোঁ সেকেন্ড কিস্তি পোৱা নাই আৰু উঠাই লৈছে জাফৰ আলী নিজৰ ঘৰত চহী লৈছে তেওঁৰ অৱশেষত 14 গৰাকী ভুক্তভোগীয়ে 3 দালালৰ বিৰুদ্ধে কাষ চাপিল আৰক্ষীৰ এতিয়া প্ৰশ্ন হয় গ্ৰাহকৰ চহী নোহোৱাকৈ বেংকৰ পৰা কেনেকৈ টকা উলিয়াই দালাল জাফৰে আনৰ নামদহা ATM বেংকৰ পৰা জাফৰে কেনেকৈ আনে এতিয়া ন্যায় পাবনে ভুক্তভোগীয়ে জড়িত থাকা বুলি গম পাম ATMটো আমাৰ হাতত দিয়া নাই যেহেতু আমি কাস্টমাৰ এটা কাস্টমাৰটো বেংকত যাব লাগিব না বেংকত আমি যাওয়া নাই পইচাটো কেনেকৈ ইহঁতৰ হাতত দিলা বহিটো তো CSPত খোলা দিছে না বেংকতটো খোলা নাই CSPত বহিটো খুলি দিছে ATM কেইটা আমাক দিয়া নাই এই জাফৰ আলীয়ে যাই ফেলে বেংকৰ পৰা উঠাই লৈ আহিছে তেৱে সব বিলা হেৰি কৰি পিন নম্বৰ সব বনাই ফেলে পইচা পাতি উঠাই ফেলে আমাৰ ঘৰত যাই ফেলে 58,000 দিছে কোনোবা 57,000 টকা দিছে এনেকৈ দি ফেলে বাকি পইচা কি 9 মাহ পিছত দিম এটোতো বেংকৰ লগত কিবা জড়িত আছে নহ'লে ATM কেনেকৈ পালে আমিতো ATM পাৱা নাই হাতত এনেকৈ তাৰমানে আমাৰ ধৰক ঘৰত যাই ফেলে কৈছে ATMটো তোমালোকে পাবা নেক্সট কেজিত আকৌ যাই ফেলে আমাৰ ডকুমেণ্টছখিনি আকৌ লৈছে 2বাৰ লৈছে ডকুমেণ্টছখিনি 2বাৰ লৈ ফেলে আকৌ ডকুমেণ্টছ লৈ ফেলে চহীটো লৈছে আমি মেছেজ আহি আছে মোবাইলত বেংকৰ পৰা ফোন আহি আছে তাৰপিছত বেংকত গ'লোঁ যাই ফেলে ষ্টেটমেণ্ট ওলালোঁ ষ্টেটমেণ্ট 1,30,000 টকা হৈ আছে মোৰ ষ্টেটমেণ্টত কি কিস্তি ঘূৰাই গৈছে লাষ্ট ডেট আছে আপোনাৰ 8/9/17 তাৰিখ লাষ্ট ডেট আছে মংগলৰ পৰা গৌতম চহৰীয়া অসম লাইভ 24